গুড আফটাৰনুন ফ্ৰেণ্ডছ। চ' যিহেতু বহুত দিন ব্লগো দিব পৰা নাই, চ' ভাবিলোঁ অকণমান ওলাই যাওঁ, লগতে ফেষ্টিভেল এটা আহি আছে। বহুত সময় হ'ল এটা প্লেন বনাইছিলোঁ যে পাছলৈ কৈ আছোঁ, ফেষ্টিভেলটো দেখুৱাই পেলাই কৈ আছোঁ, এটা ফেষ্টিভেল এটেণ্ড কৰিব গৈ আছোঁ, যিটো আমাৰ নৰ্থ ইষ্টৰ বহুত ধুনীয়া আৰু বহুত পুৰণি ফেষ্টিভেল হয়, আগলৈকে গম পাই যাব। তো নেভাবিলোঁ আৰু মোবাইলটো উলিয়াই পেলাই কিবা ভিডিঅ' কৰোঁ, আৰু মাজতে মটো ব্লগো ইনক্লুড কৰিম ভিডিঅ'টোত, যিহেতু ষ্টাৰ্ট কৰিছোঁ মটো ব্লগিং কৰিবলৈ। চ' ভাগৰতে শব্দই নোলাইছে। চ' আজি 2খন বাইক লৈ আহিছোঁ আমি 3জন ল'ৰা। এতিয়া অলমষ্ট আপোনাৰ হ'লগৈ 5টা। হোপফুলি আৰু 4-5 ঘণ্টাৰ পাছত আমি আমাৰ ডেষ্টিনেশ্যন পাম। আজি আমি ভেনিউলৈ লাষ্ট মুমেণ্টত গৈ পাম, বাট ষ্টিল আমি এনজয় কৰিম ভেনিউত গৈ পেলাই। চ' থাকক আমাৰ লগত। ওলাইছিলোঁ আপোনাৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা অলমষ্ট 4.5 hours ড্ৰাইভ কৰিলোঁ, কৰি পেলাই অকণমান খাবলৈ ৰ'লোঁ আৰু। এইটো ফাৰ্ষ্ট ষ্টপেজ। চ' অকণমান খাই লওঁ, লগতে চাই লওঁ আমাৰ প্লেনিংটো বনাওঁ, কেনেকৈ কি ৰুট লওঁ, শ্বৰ্টেষ্ট ৰুট আৰু বেষ্ট ৰুট, ছেফেষ্ট ৰুট। চ' সকলোৱে বিচাৰে ছেফ হৈ ড্ৰাইভ কৰিবলৈ, যিহেতু এন্ধাৰ হৈ যাব গৈ পোৱাওঁতে। তই কি খাইছ? ৰোল ফাৰ্ষ্ট ক্লাছ A1 ৰোল খাই আছে। এইটো হ'ল ভাস্কৰ, মই যে কৈছিলোঁ আমাৰ লগত আৰু 2জন আহিছে, মোৰ অফিচ কালিং হয়। এইজন হ'ল ৰেকিব। চ' তুমি তাকো ফ'ল' কৰিব পাৰা, তাৰ ইউটিউব চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। অ'কে, চলো আমি অকণমান খাই লওঁ, আমাৰ খাদ্যটো আহি গ'ল। দেখি ভাল লাগিছে। তোমাৰতো দেখাই দিওঁ আকৌ। পাও ভাজি মুম্বাই নহয়, পিছে এইটো নৰ্থ ইষ্টে হয়। And a half hours later, a few inches later. চ' অফিচ কৰি ইমান লম্বা ৰাইড কৰি ভাবিলোঁ আজি লংকাতে থাকি দিওঁ। চ' আমি আহি পালোঁ এই শ্বেৰে পাঞ্জাৱ ৰেষ্টুৰেণ্টটো, যিটোৰ কাষতে আমি হোটেল লৈছোঁ। চ' বৰ্তমান ইয়াৰ পৰা আমি আমাৰ ডিনাৰটো লৈ পেলাই সোনকালে শুই দিওঁ আজিৰ কাৰণে। চ' তেতিয়াহে আমি কাইলৈ ফ্ৰেছ হৈ থাকিব পাৰিম। ছাৰ কি খাব আপুনি? কি পাই বাৰু? ইয়াত আপুনি মিনিমাম চাই লওক, চব বস্তু অ'কে। তোমালোকে এইটো নেমুৰ চৰবতটো আৰু 50 টকাকৈ কৰিছা। আমি নেমু চৰবতটোত নেমু কাটি পেলাই আঙুলিটো ঘূৰাই দিওঁ। এনেকৈ খালে বেমাৰটো হ'ব জানো? এইটো স্পেচিয়েল লংকাৰ। ইমান দূৰ মানে আমি তোমাৰ আঙুলিৰ জুচটো খাব আহিছোঁ। জোকছ এপাৰ্ট, বাট ৰেষ্টুৰেণ্টটো খুবেই ধুনীয়া হয় আৰু ভাল হয়, ইয়াৰ খাদ্যবোৰ বহুত হাইজেনিক। মই এক্সপেক্ট কৰা নাছিলোঁ যে ইয়াত অকণমান নৰ্থ ইণ্ডিয়ান ফুড পাম বুলি, বাট ছাৰপ্ৰাইজ আৰু আমাৰ কাৰণে। আৰু আমি ভেনিউলৈকে নগ'লোঁ, কাৰণ শুনিবলৈ পাইছোঁ তাত অকণমান জেগাটুকুৰ ৰাতি সময়ত অকণমান প্ৰব্লেম হয়, কাৰণ তাত অকণমান ৰবৰী টাইপ চিটুৱেশ্যন ক্ৰিয়েট হয়, সেইকাৰণে আৰু ইয়াতে ষ্টে কৰি দিলোঁ। মেইন কথাটো হ'ল আমাৰ এক্সট্ৰাকৈ এই অকণমান টাইমৰ কাৰণে 1000 এক্সট্ৰা পাৰ পাৰ্চন খৰচ কৰিব ইচ্ছা নাই, সেইকাৰণে নগ'লোঁ। একো ভয় লগা কাৰণে নহয়। চ' কালিৰ কাৰণে আমি বুকিং কৰিছোঁ আৰু। নহয় তাত ট্ৰেফিক জাম হৈ আছে বহুত। ট্ৰাফিক জাম, দেটছ এ ডিফাৰেণ্ট থিং। বাট দেন অলছ' এটা কথা আমাৰ মাইণ্ডত আছে যে আমি পইচা এক্সট্ৰা খৰচ নকৰোঁ, সেইকাৰণে আমি খোৱা লোৱা আৰম্ভ কৰি দিছোঁ। তই দেখোন চকু মুদিয়ে দিছ। ভাগৰ লাগিছে ন? যোৱা নাই বাৰু। জোকছ এপাৰ্ট, সেইটো হয়, কিন্তু আমি কেম্পটো বুক কৰিলোঁ কাইলৈ। তো এতিয়া কি কৰোঁ? আৰু তাৰ উপৰি তাৰ পৰা খবৰ পাইছোঁ, আমাৰ ফ্ৰেণ্ডছবিলাকে ক'লে যে বহুত বেয়া জেম হৈছে, মানুহ ফেষ্টিভেল যাবৰ কাৰণে পূৰা ৰাছ হয়। চ' আমি আৰু ভাবিলোঁ ইমান দূৰ জাৰ্ণি কৰি আহিছোঁ, অলমষ্ট 250 কিলোমিটাৰ্ছ, আৰু ক'তনো ইমান টানি থাকোঁ। ত' ইয়াতে অকণমান ৰেষ্ট লৈ লওঁ। এতিয়া ফুডটো লৈ যাওঁ, গৈ পেলাই আপোনাৰ হোটেলত লগ পাই আছোঁ। Meanwhile, 8:01 p.m. आप सबके लिए जितने भी लोग यहाँ आए हैं,
Day 2, 3:28 a.m. লাহে ধীৰে ওলাই দিম আৰু ব্ৰেকফাষ্ট কৰিলে বাকী আছে পিছে মোৰ এজন ফ্ৰেণ্ড উঠিলে এজন এতিয়াও বিচনাতে পৰি আছে আহকচোন ঐ বলো গেট আপ ইয়াত সোমাই থকা নহয় নাম বলা 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 অকণমান আগলৈ দেখুৱাই আছোঁ চ' এতিয়া বাজিলে 6টা আৰু আমি অকণমান ব্ৰেকফাষ্ট কৰিলোঁ ৰুমতে যোৱাকালি অকণমান ব্ৰেকফাষ্টৰ কাৰণে বস্তু আনি থৈ দিছিলোঁ চ' এতিয়া ওলালোঁ আৰু ভেনিউলৈকে আমাৰ নেক্সট ষ্টপেজ ডিৰেক্ট ভেনিউৱে হ'ব যিহেতু ব্ৰেকফাষ্ট কৰি ল'লে কোনো টেনশ্যন নাই আৰু বলক যোৱাকালিও ভালকৈ ভিডিঅ'বোৰ কৰা নহ'ল কাৰণ অকণমান এডজাষ্ট হৈ গ'লোঁ ৰোড কণ্ডিশ্যন ইমান এটা প্ৰপাৰ নহয় চ' মানে ডিনাৰটো কৰি পেলাই পূৰা শুই দিলোঁ আৰু চ' লগ পাম আৰু অকণমান মটৰ ব্লগো কৰিম আহক আমাৰ লগত জড়িত হৈ থাকক বাইকছবোৰ লাইন আপ কৰি থোৱা আছে চ' আগলৈকে আপোনালোক মটৰ ব্লগত লগ পাই আছোঁ থাকক কানেক্টেড হৈ ডিমা হাছান ডিষ্ট্ৰিক্ট সোমাম এতিয়া এইটো দেখিছে এইটো এণ্ট্ৰেঞ্চ গেট হয় চ' অলমষ্ট 60 কিলোমিটাৰ্ছমান হ'ব ইয়াৰ পৰা তাৰপৰা বেকগ্ৰাউণ্ডৰ পৰা পোহৰটো ভাল হোৱা নাই সেইকাৰণে ইপিনে ঘূৰিলোঁ চ' আৰু 60 কিলোমিটাৰ গৈয়ে আমি আমাৰ ফেষ্টিভেল মানে ভেনিউটো এটেণ্ড কৰিব পাৰিম বলক বেছি টাইম ৱেষ্ট নকৰোঁ সোনকালে যাওঁ আৰু ইয়াৰ পৰা চ' ৰাস্তাটো চাই লওক এই ডিমা হাছানৰ পৰা অকণমান আগত ইয়াত এটা ইনচিডেণ্ট হৈছিল আপোনালোকে নিউজতো পাইছে চাগে 2-3 মাহ হ'ল এইবোৰ ট্ৰাকবোৰ চাওক এই ট্ৰাকবোৰ দেখিছেনে এই ট্ৰাক গোটেইকেইখন জ্বলাই দিয়া হৈছিল ইয়াত আপোনাৰ ৰবৰী হৈছিল মানে আপোনাৰ ডকাইতি কৰি পেলাই ট্ৰাকৰ পৰা যিমান যি বস্তু আছিল গোটেই লুটিছে এইটো আপোনাৰ নিউজতো বহুত খুলি আছিল বহুত চেনচেচনেল নিউজ আছিল চ' এইবিলাক যেন ইয়াৰ লোকেল মানুহৰ কাম বুলি মানুহে কয় কিন্তু যোনে কৈছে আৰু এইবোৰ কোৱাটো একেবাৰে ভাল নহয় চাওক ৰাস্তা এতিয়াও কোলা পৰি আছে Reached the place. Roads were somehow bad, but all of a sudden we saw good roads and the excitement of coming here was awesome. পিছে আৰু অসমীয়াত ব্লগ বনাম বুলি ভাবি পেলাই আৰু ইংলিছ মাৰি আছোঁ আমি যে খাতি অসমীয়াবোৰ পিছে অকণমান গৈ এৰাউণ্ড দি দিছোঁ আপোনাৰ এৰিয়াটোত বহুত ধুনীয়া জেগা হয় চাই লওক অকণমান এইটো এটা কেম্প চাইট য'ত আমাৰ একমডেশ্যন দিছে আৰু বহুত কেম্প চাইট আছে আপোনালোক গোটেই এৰিয়াটো চাব গ'লে বহুত ডাঙৰ এৰিয়া মই গোটেইবোৰ কাভাৰ কৰিবলৈ চেষ্টা কৰিম চ' মোৰ সৈতে জড়িত হৈ থাকক কিমান এনি কমেণ্ট ফৰ দ্য কেম্প এই মজা ডেকেথলনে স্পেচিয়েলি বনাই দিছে বোলে সেইকাৰণে মই তাতছে ডাঙৰ নহয় এটাৰ ওপৰত এটা শুই পেলাই দিনটো কটাম
वाव এইটো 3% স্ক্যাম হয় হা তো ইয়াত আমি ধুনীয়াকৈ গাত ধুই লওঁ বহুত ভোকো লাগিছে পিছে কেম্প চাইটটো আমাৰ একদম কাষতে লেকটোৰ সৌ দেখিছেনে এই সেইবোৰ এই প্ৰথমটোৱে আমাৰ কেম্প হয় চ' ৱাছৰুম ইয়াত টয়লেট ইউৰিন দুয়োটা বেষ্ট আৰু লগতে আমাৰ কাষতে আমাৰ এইটো লেকটো চ' ইয়াত গা ধুই লওঁ গা ধুই তাত দুটামান ক্লিপছ ল'ম ৰিলছ বনাম চ' পাৰো যদি এড কৰিম ঠিক আছে বাৰু লাঞ্চত লগ পাই আছোঁ আপোনালোকক Arthur Unit, Marshall Summit, Liddy Titty, hella tipsy, feeling dizzy, gone already, getting cross, drinking Henny, pour one. লাঞ্চো দেখাই আছোঁ আপোনালোকক কি প্ৰভাইড কৰে এইটো পিছে কমপ্লিমেণ্টাৰী হয় আমি বুকিং কৰোঁতে আমাৰ লাঞ্চ আৰু ব্ৰেকফাষ্টটো কমপ্লিমেণ্টাৰী আছিল ডিনাৰটো আমি নিজে কৰিব লাগিব চ' চাওঁ তেখেতসকলে আমাক কি লাঞ্চ দিয়ে গা ধুই আহিলোঁ এতিয়াহে অকণমান ফ্ৰেছ লাগিছে চ' টেণ্টত বস্তুখিনি থওঁ পিছে দেখাই দিওঁ এইটো 3% টেণ্ট হয় অঁ আমাৰ এখেত বহি আছে ভিতৰত আহি পেলাই চ' বলক খাদ্যটো খাই লাঞ্চ কৰাৰ পাছত অকণমান ৰেষ্ট ল'লোঁ টেণ্টত যিহেতু ট'টেলি এক্সজষ্টেড আছিলোঁ চ' আমি জাষ্ট উঠিলোঁ এইটো আমাৰ টেণ্ট হয় মোৰ এজন ফ্ৰেণ্ডটো এতিয়াও ৰেডি হৈ আছে বাকী আমি দুজন ৰেডি হৈ গ'লোঁ বলক এবাৰ ইভেণ্টলৈ যাওঁ ইভেণ্টত চাওঁ কেনেকুৱা টাইপৰ অৰ্গেনাইজ আছে বাকী আপোনালোকক এথনিক ফুডো দেখাম আজি ইয়াত এথনিক ফুডৰ আপোনাৰ মানে কি ষ্টল টাইপ লগাইছে আৰু সৰু সুৰাকৈ বাট বহুত ক্ৰেভ আছে মোৰ সকলো জেগাত গৈ পেলাই আপুনি নিজেও জানে মই সকলো জেগাত গৈ পেলাই এথনিক ফুড খাই ট্ৰাই কৰি পেলাই বহুত ভাল পাওঁ চ' অকণমান এন্ধাৰে হ'ল এতিয়াতো আপোনাৰ 5:30 হৈ গ'ল পূৰা মানে ফ্ৰেছ আৰু এতিয়া কফি খাই দিলোঁ আৰু উঠি পেলাই চ' ব্লগ মানে আপোনাৰ কনচাৰ্টটোলৈ যাওঁ আৰু আপোনালোককো দেখুৱাওঁ কেনেকুৱা কি চলি আছে আজি বাট ধামাল হ'ব আজি গোটেই মই কৈছোঁ নে আপোনাৰ গোটেই চিষ্টেমে মজা ফৰ দ্য টাইম বিং আমি টিকেটকেইটা আমি স্কেন কৰাই পেলাই ৰিকনফাৰ্ম কৰিব ওলাইছোঁ চ' কানেক্ট হৈ আছোঁ চ' উই গট আ বেণ্ড উইল ৱেৰ ইট এণ্ড শ্ব' ইউ প্ৰপাৰলি লেটছ এনজয় ইনচাইড চ' দেটছ আ ভেনিউ টুডে দিছ ইজ দ্য এণ্ট্ৰেঞ্চ অফ দ্য ফেলকন ফেষ্টিভেল ব'লক এনজয় কৰোঁ ফাইনেলি এণ্টাৰ কৰিলোঁ এই জেগাটুকুৰ খুবেই চাল হয় ব'লক আগলৈকে কানেক্ট কৰিছোঁ আপোনালোকক So that's how the main venue is. You can hear the beats. খুব চাল হয় বলক বেছি লম্বা নকৰোঁ এই ভিডিঅ'টো কাৰণ মাজে মাজে মই ভিডিঅ'বোৰ দি থাকিম কাৰণ কপিৰাইটৰ ভয় থাকে
hear some more noise? I'm sorry, I can't hear you guys. I'm sure we can do better than this. Come on. Okay, so that. অকমান ফেষ্টিভেলৰ পৰা আঁতৰি আহি পেলাই আমি বনফায়াৰ এটা কৰিলোঁ চ' ইয়াত পৰ্ক পুৰি আছে আমাৰ মই কৈছিলোঁ ন মোৰ কেইজনমান আৰু ফ্ৰেণ্ড আহি আছে বুলি তাহাঁত আহি পালে আৰু কইনচেণ্টলি ইহঁতে পৰ্ক লৈ আহিছে আহোঁতে ধুনীয়াকৈ ইয়াত চাওক কি ধুনীয়াকৈ আয়োজন কৰিছে দুয়োটা মানুহ লগ লাগি আৰু পূৰা পৰ্ক বনাই আছে ইপিনে আপোনাৰ হৈ গৈছে এইটো পুৰা ষ্টাফিং কৰি আছে তাৰপাছত খাবলৈ হয় আৰু চ' এইবোৰ কৰি পেলাই আমি ভাতটো খাই পেলাই এতিয়া লোকেল ট্ৰেইনক চাবলৈ যাম তাহাঁত 9টা বজাত উঠিব এতিয়া আপোনাৰ টাইম হ'ল 8টা চ' 1 ঘণ্টা আছে আমাৰ হাতত ধুনীয়াকৈ খাই বৈ পেলাই ওলাই দিম আৰু